শইকীয়া হিমন্ত বিশ্ব শৰ্মাই দিয়া যদি ললিপপ আপুনি খাইছে তেতিয়াহ'লে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ললিপপ মানে যেতিয়া এজন ব্যক্তিয়ে কিবা এটা জগৰ লগায় আৰু সেই জগৰ ভাঙিবলৈ এটা সৰু উপহাৰ দিয়ে আৰু সেই একে উপহাৰ আপোনালোকক দি আছে। এটা এক্সাম্পল দিম আপোনালোকক। এখন ঘৰৰ মুৰব্বীজনে যদি টকা পইচা সুদলৈ আনি সেই টকা পইচাৰে যদি আপোনাৰ ঘৰখনৰ বাকী সদস্যকেইজনক যদি উপহাৰ দিয়ে আৰু সেই সৰু সৰু উপহাৰত যদি আপুনি সন্তোষ হৈছে, তেতিয়া সেই উপহাৰ এদিন কিন্তু আপুনি ধুনীয়াকৈ তাৰ সুদ দিব লাগিব। ঠিক তেনেকৈয়ে হৈছে অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কাণ্ড কৰিছে। হাজাৰ হাজাৰ কোটি টকা ঋণ লৈছে আপোনালোকক আৰু আমাক সেই সৰু সৰু মৰ্টনৰ দৰে আঁচনি দিছে আৰু সেই আঁচনিত আমি সন্তোষ পাই সকলোৱে ভাল পাইছোঁ, উন্নতি হৈছে বুলি আমি চিঞৰিছোঁ। কিন্তু সঁচা অৰ্থত উন্নতি হৈছে নে নাই হোৱা সেয়া আপোনালোকে বিচাৰ কৰিব পাৰিব লাগে। যেতিয়া এজন ব্যক্তিয়ে যিকোনো পইচা সুদলৈ আনি সৎ ব্যৱহাৰ যদি নকৰে, আমি পইচা সুদলৈ অনাৰ পিছত যদি সেই সুদলৈ অনা পইচাকেইটাই যদি ইনকামৰ বাটত যদি খৰচ নকৰোঁ, কেৱল চখ কৰিবলৈ আমি পইচাটো ৰাখোঁ, তেতিয়া সেই পইচাৰ সুদে আমাক জীৱনটো এটা ব্যতিক্ৰমৰ ৰূপ দিব। বহু ধৰণৰ আঁচনি দিছে, অৰুণোদয় আঁচনি দিছে, নিযুত মইনা আঁচনি দিছে, বিভিন্ন ধৰণৰ আঁচনি দিছে, উদ্যমিতা আঁচনি দিছে। ঠিকে আছে, আমাক আঁচনি লাগিব। যিসকল প্ৰায় ইনকাম 2 লাখতকৈও কম, তেখেতলোকক এনেধৰণৰ আঁচনি দিয়াত আমাৰ কোনো আপত্তি নাই। আমাক যদি কোনো আঁচনি দিয়ে, জনসাধাৰণৰ হিতৰ কাৰণে যদি আঁচনি দিয়ে ভালেই, কিন্তু সেই আঁচনি কিমান সত্য ব্যক্তিক দিছে, পাবলগীয়া যোগ্য ব্যক্তি দিছে, সেয়া কিন্তু বিচাৰ্য বিষয়। ইলেকশ্যনৰ আগমুহূৰ্তত এনেধৰণৰ আঁচনি দিয়াৰ যোগ্যতা কি? ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত যে এই আঁচনি দিছে তাৰ ইম্পৰ্টেঞ্চটো কি? কিমান টকা ধাৰ আছে আপোনালোকক মই কৈ দিছোঁ। 2021 চনলৈকে আমাৰ অসম চৰকাৰৰ ধাৰ আছিলে 82,000 কোটি টকা। ফাইনেন্সিয়েল ইয়েৰ 2021 2022ত হিমন্ত বিশ্ব শৰ্মাই ধাৰ লগাইছিলে 21,000 কোটি টকা। 23 চনত আছিলে 19,000 কোটি টকাৰ ধাৰ লৈছিলে। 23-24 ফাইনেন্সিয়েল ইয়েৰত লৈছিলে 13,000 কোটি টকা। 24-25ত লৈছিলে 17,500 কোটি টকা আৰু 2025-26 ফাইনেন্সিয়েল ইয়েৰত লৈছিলে 9,000 কোটি টকা। বৰ্তমান অসমৰ ধাৰ হৈছে 1,61,400 কোটি টকা। এই যে ধাৰ, তাৰ বিনিময়ত আমি তাৰ সুদ পৰিণাম কৰি আছোঁ। এই বস্তুৰ দাম বাঢ়িছে, প্ৰত্যেক দিনাখনে আমি যে দাম বাঢ়িছে চিঞৰিছোঁ, তাৰ কাৰণটোৱে হৈছে এই ধাৰখিনি। ধাৰলৈ অনা পইচাই যদি সৎ ব্যৱহাৰ কৰিব নোৱাৰে, তেতিয়া আমি এদিন তাৰ উপভোগ ভালকৈ কৰিব লাগিব। ধন্যবাদ।